কাজিৰঙাত গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ গুণ্ডামী। নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়াক উঠাই নিলে কহৰা আৰক্ষী থানালৈ। হাতী চাফাৰীৰ বাবে আসন দিব নোৱাৰাৰ বাবে প্ৰথমে ফোনযোগে ভাবুকি বন বিষয়া তৰুণ গগৈক। তাৰ পিছত নিশা 11 বজাত আৰক্ষী হতুৱাই কাজিৰঙা ডিৰিঙৰ নিজা বাসগৃহৰ পৰা বন বিষয়া তৰুণ গগৈক উঠাই নিয়ে কহৰা আৰক্ষী চকীলৈ। হাতী চাফাৰীৰ বাবে 5টা আসন বিচাৰি প্ৰথমে ফোনযোগে যোগাযোগ কৰিছিল ৰাজেন সিঙে তৰুণ গগৈৰ সৈতে। ইতিমধ্যে হাতী চাফাৰীৰ সকলো আসন বিক্ৰী হৈ যোৱাত টিকট দিব পৰা নাছিল SP ৰাজেন সিঙক, আৰু টিকট দিব নোৱাৰো বুলি ফোনযোগে SP ৰাজেন সিঙক অৱগত কৰোৱাৰ পিছতো ক্ষমতাৰ অপব্যৱহাৰ কৰি নিশা আৰক্ষী বিষয়া তৰুণ গগৈ ঘৰৰ পৰা উঠাই নিয়ে আৰক্ষী চকীলৈ। ৰাজেন সিঙৰ এনে অপব্যৱহাৰত মানসিকভাৱে ভাগি পৰিছে বন